কৃষকৰ দুৰ্দশাৰ কথা কোনে শুনিব? বিতৰ্ক আৰু ৰাজনৈতিক বিষয়ক বাদ দি যেন অন্য কোনো কামেই নোহোৱা হৈছে চৰকাৰ বা প্ৰশাসনৰ। মই যিহেতু উপস্থিত আছোঁ বৰ্তমান সময়খিনিত লখিমপুৰ এখন পথাৰত, লখিমপুৰ নাওবৈচাৰ এখন পথাৰৰ নাম হৈছে খাট পথাৰ। মই কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। যিহেতু এই পথাৰখনৰ দৃশ্য যদি আপুনি দেখে তেনেহ'লে আপোনাৰ চকু সেমেকি উঠিব। কাৰণ বৰ্তমান সময়ছোৱাত এই কৃষক বন্ধুসকললৈ লক্ষ্য কৰক যে কিছুদিন পূৰ্বতে যিহেতু পৰিস্থিতি ভয়ানক আছিল, খৰাং আহিছিল আৰু তাৰ বাবে কৃষক বন্ধুসকলে খেতি কৰিব পৰা নাছিল। কিন্তু তাৰ পাছতেই যেতিয়া কৃষক বন্ধুসকলে খেতি কৰিবলৈ আগবাঢ়ি আহিল, তাৰ পাছতে আপুনি দেখিবলৈ পাইছে, এয়া চাওক কিছু দৃশ্যাংশ। প্ৰতিজোপা আচলতে ৰোৱনী মাটি, এই ৰোৱনী মাটিত এতিয়া যি ধৰণে কীট পতংগই সন্ত্ৰাস চলাইছে তাক লৈ এতিয়া কৃষক বন্ধুসকল যথেষ্ট চিন্তিত হৈ পৰিছে। তাৰ পাছতো কিন্তু পথাৰ সুৰক্ষা সমিতিৰ বৰ্তমান সময়খিনিলৈকে কোনো ধৰণৰ গুৰুত্ব নাই। প্ৰশাসনক বাৰে বাৰে এই বিষয়ে অৱগত কৰা হৈ আছে যদিও প্ৰশাসনেও কোনো ধৰণৰ এই বিষয়টোত গুৰুত্ব আৰোপ কৰা নাই। কিন্তু আচৰিত ধৰণে আপুনি এটা কথা লক্ষ্য কৰিব যে এই কৃষক বন্ধুসকলে যেতিয়া চৰকাৰী সুবিধা বা ঔষধসমূহৰ কথা চৰকাৰক অৱগত কৰিছিল বা বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল, তাৰ পাছতেই তেওঁলোকে কিন্তু পেন কাৰ্ড, আধাৰ কাৰ্ড ইত্যাদি ইত্যাদি যিসকল প্ৰয়োজনীয় নথি, সেই প্ৰয়োজনীয় নথিসমূহ লৈ যাবৰ বাবে তেওঁলোকক কোৱা হৈছিল। আৰু তাৰ পাছতে আপুনি দেখিবলৈ পাব যে এই দৃশ্য মই দেখুৱাই আছোঁ, এটা দিনত আচলতে এই সজাল ধৰা ভূমিত, সজাল ধৰা খেতিত কি ধৰণে পোকে সন্ত্ৰাস সৃষ্টি কৰিছে। মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, কাৰণ বৰ্তমান সময়খিনি দেখিবলৈ পাইছে যে তেওঁলোকে নিজৰ পকেটৰ ধন, গাঁঠিৰ ধন খৰচ কৰি তেওঁলোকে খেতি কৰিছে। আৰু বৰ্তমান সময়খিনিত চৰকাৰৰ ইমানসমূহ আঁচনি থকাৰ পাছতো তেওঁলোকে পকেটৰ পইচাৰে আচলতে ঔষধ কিনি এই পথাৰত ছটিয়াবলগীয়া হৈছে। মই কিছু মন্তব্য ল'ম। যিহেতু বৰ্তমান সময়খিনিত কেইদিনমান আগত আমি দেখিবলৈ পাইছিলোঁ যে খৰাং আহিছিলে, তাৰ বাবে কৃষকে খেতি কৰিবলৈ পৰা নাছিলে। আৰু বৰ্তমান সময়ছোৱাতো কিন্তু এই যিসমূহ সজাল ধৰা খেতি আছিলে বা কৃষিভূমি আছিলে, তাত পোকৰ যি সন্ত্ৰাস, কি ক'ব? পোকৰ মানে পোকে আজি এইডৰা খেতি ভাল দেখিছে, কালি সজাল ধৰা খেতি কাইলৈ শেষ কৰি মাটি সমান কৰিছে। মানে এই বৰষুণ অহাৰ পিছত আগত মানে ৰ'দৰ প্ৰকোপত খেতি ৰুব নোৱাৰা হৈছিলোঁ। তাৰপৰা বৰষুণৰ পিছতে ৰোৱাৰ পিছত সজাল ধৰিছে, সজাল ধৰাৰ পৰা এদিনত এফালৰ পৰা মানে গৰুৱে খোৱা দি মানে পোকে সন্ত্ৰাস চলাইছে। এই ক্ষেত্ৰত কৃষি বিভাগ তথা পথাৰ পৰিচালনা সমিতি, কৃষি সখী এইসকলৰ কোনো ভূমিকা নাই। তেখেতসকলৰ কোনো পৰিদৰ্শন নাই। তেখেতসকলক জনোৱাৰ পৰিপ্ৰেক্ষিততো তেওঁলোকে গ্ৰাম সেৱকে কয় ঔষধ আনিবলৈ কৃষি বিভাগলৈ যাব লাগিব, কৃষি বিভাগৰ পান কাৰ্ড, আধাৰ কাৰ্ড এইবিলাক নথিপত্ৰ জমা দিব লাগিব। এতিয়া কৃষকসকলে পথাৰত কীট পতংগ সুৰক্ষাৰ কাৰণে ব্যৱস্থা ল'বনে নাই ঔষধ আৰু মেচিনৰ কাৰণে মানে অফিচে মানে চৰকাৰী মানে বিভাগৰ বা গাঁও সুৰক্ষা সমিতি, পথাৰ সুৰক্ষা সমিতি বা কৃষি সখীসকলৰ দুৱাৰে ঘূৰি ফুৰিব। গতিকে এই ক্ষেত্ৰত তেওঁলোকৰ একো ভূমিকা নাই। এতিয়া গাঁঠিৰ ধন ভাঙি আমি পাৰিছোঁ, পাৰ্য মানে আমি পথাৰত মানে কীট পতংগৰ কাৰণে নিবাৰণৰ কাৰণে ঔষধ বা মেচিন আনি যোগাৰ কৰিছোঁ। কিন্তু যিসকলে পৰা নাই তেখেতসকল ভূমি চাওক, সেইফালে তেখেতসকলে কিছুমানে মানে মূৰ ঘূৰণিত মানে পথাৰতে বহি দিছে। একেদিনাখনে মানে ইয়াত মানে এইখিনিত প্ৰায় হাজাৰ বিঘাতকৈও অধিক মাটি এফালৰ পৰা শেষ কৰিছে। 500 বিঘা, কমেও 500 বিঘা মাটি এনেকৈ মানে গৰুৱে খোৱা দি একেদিনাখনে খাই শেষ কৰিছে, তহিলং কৰিছে। এই গ্ৰাম সেৱকসকলে কয় যে পথাৰ পৰিচালনা সমিতিৰ মানে যোগাযোগ কৰক। পথাৰ এই পৰিচালনা সমিতিৰ কোন মেম্বাৰ আছে, কোন কি আছে, আমি সেই বিভাগৰ ক্ষেত্ৰত কৃষকে নাজানেই, জ্ঞাত নহয়। আৰু পথাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া একো নাই, তাকো কোনেও নাজানে। তাহ'লে আমি কেনেকৈ যাওঁ? আৰু গ্ৰাম সেৱকে যোৱাকালি আহিছিলে, পৰিদৰ্শন কৰিছিলে। তেওঁলোকে কৰি আজি 3 বজাত পেন কাৰ্ড, আধাৰ কাৰ্ড লৈ কৃষি বিভাগলৈ মাতিছে, গাঁওবুঢ়াক যোগাযোগ কৰি। এই ক্ষেত্ৰত আপোনালোকে চাওক যে আমি ইয়াত কি পথাৰত মানে এই পোক নিবাৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিমনে তেওঁলোকৰ দুৱাৰে ঘূৰি ফুৰিম? এই ক্ষেত্ৰত আমি আজি আমাৰ তৰফৰ পৰা জনাওঁ যে চৰকাৰে বা এই ঊৰ্ধ্বতম কৃষি মানে কৰ্তৃপক্ষই ইয়াৰ ওপৰত এটা ব্যৱস্থা কৰি এই কৃষকসকলক যেন উপকাৰ সাধন কৰে। নিশ্চয়কৈ অতি দুৰ্ভাগ্যজনক কথা ইতিমধ্যে উল্লেখ কৰিছে। বৰ্তমান সময়খিনিত তেওঁলোকে খেতি পথাৰত নামিব নে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰ মুখে তেওঁলোকে এই খেতিত যিসমূহ অনিষ্ট হৈছে সেই কীট পতংগসমূহ নাশৰ বাবে তেওঁলোকে মেডিচিন বিচাৰি ঘূৰি ফুৰিব। যথেষ্ট দুৰ্ভাগ্যজনক কথা আৰু গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিছে। গ্ৰাম সেৱকৰ কথা কৈছে, কিন্তু গ্ৰাম সেৱক কোন বৰ্তমান সময়খিনিলৈ কোনেও গম পোৱা নাই। আপুনি দেখিবলৈ পাইছে, মই
সহযোগীয়ে কেমেৰাৰ লেন্সত দেখুৱাই আছে এই পোকসমূহক লক্ষ্য কৰক। এয়া সজাল ধৰা ভূমি। এই যদি চৌপাশে দেখুৱাবলৈ চাওঁ তেনেহ'লে শ শ বিঘা ভূমিত এতিয়া এইদৰেই কীট পতংগই আচলতে এফালৰ পৰা সন্ত্ৰাস সৃষ্টি কৰি যোৱা বুলিয়ে ক'ব লাগিব। মই আৰু কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। যিহেতু খৰাঙৰ পাছত বৰষুণ আহিছে আৰু তাৰ পাছতে কৃষক বন্ধুসকল খেতি কৰিবলৈ নামি আহিছে, কিন্তু বৰ্তমান সময়খিনিত এই শ শ বিঘা ভূমিত যিধৰণে কীট পতংগই অনিষ্ট কৰা দেখিবলৈ পোৱা গৈছে, বিভাগীয় কৰ্তৃপক্ষক লখিমপুৰ জিলাৰ যিসকল কৃষি বিষয়া আছে তেওঁলোকক আপোনালোকে এই বিষয়টো অৱগত কৰিছেনে? এতিয়া বৰ দুখৰ বিষয়। কথাটো হ'ল লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত যিটো চমুৱা দৰিঙীয়া ৰাজহ গাঁৱৰ অন্তৰ্গত খাটপথাৰত প্ৰায় 10,000 হেক্টৰে হ'ব কৃষিভূমি একেবাৰে বিনষ্ট কৰি পেলালে। ইতিমধ্যে আমি গ্ৰাম সেৱকৰ লগত যোগাযোগ কৰিছিলোঁ যদিও তেখেতে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল। অদ্যপৰ্যন্ত বৰ্তমানলৈকে পোকে যি কীট পতংগই খেতিপথাৰবিলাক নষ্ট কৰিছে, আজি পৰ্যন্তলৈকে কোনো ঔষধৰ ব্যৱস্থা নাই। এটা ব্যাগুম বিভাগ আছে, চৰকাৰে যদিও জয় ঢোল বজাই আছে। ইতিমধ্যে দেখিছে আপুনি যদি চাই এই পথাৰখনত কোনো জলসিঞ্চনৰ ব্যৱস্থা নাই। প্ৰখৰ ৰ'দৰ মাজত মানুহে বহুত কৃষকে কষ্ট কৰি যি ৰুইছিলে সেইখিনিও খাই অদ্যপৰ্যন্ত সমাপ্ত কৰিলে। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাওঁ যাতে এই কৃষকসকলৰ দুৰ্ভগীয়া কৃষকসকলৰ এতিয়া মূৰে কপালে যি হাত দি বহি থাকিবলগীয়া অৱস্থা হৈছে, তেওঁলোকক যাতে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষই ঔষধ পাতিৰ লগতেই সাৰ আদি মেচিন আদি তাৎক্ষণিকভাৱে যাতে যোগান ধৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। কি কয় এই পথাৰ পৰিচালনা সমিতিৰ কোন কোন বিষয়ববীয়া আছে বা এই দায়িত্বসমূহ কাক কাক দিয়া আছে? ইতিমধ্যে যিসকলে খেতিপথাৰৰ লগত জড়িত নাই, যি জীৱনত পথাৰত নামি পোৱা নাই, তেখেতলোককহে দায়িত্ব দিয়া পৰিলক্ষিত হৈছে। যিহেতু এতিয়া দেখা গৈছে যে কৃষি চৰকাৰে যদিও নিযুক্তি দিছে, কিন্তু কৃষিটো কোন, কৃষকৰ লগত কি সম্বন্ধ থাকিব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।